অসমৰ সংখ্যালঘু মুছলমানৰ ওপৰত অমানৱীয় উচ্ছেদ হওক অমানৱীয় যিবোৰ এটা বিতৰ্কমূলক যিটো ভাৱ মুছলমানৰ ওপৰত একাংশ নেতাই হওক একাংশ সংগঠনৰ নেতাই হওক যেনেধৰণে তুচ্ছ তাচ্ছিল্য কৰে ইয়াক লৈ এবাৰ উত্তাল হৈ পৰিছে মুছলিম ছাত্ৰ সন্থা অসম চমুকৈ মোচাই। নমস্কাৰ, আপোনালোকক মাতৃভূমি নিউজ চেনেল চাই থকাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মই আবু বকৰ ছিদ্দিক। অহা কালিও মুছলিম ছাত্ৰ সন্থাই চমুকৈ মোচাই তেখেতক অজাতি দলটোৱে আৰক্ষী সঞ্চালক প্ৰধান জি.পি. সিঙৰ সৈতে মুছলমানক নিৰাপত্তাৰ দাবীক লৈ তেখেতসকলে সাক্ষাৎ কৰিছে জি.পি. সিঙৰ সৈতে। কিন্তু অহা মাহৰ 4 তাৰিখে তেখেতসকলে অসমৰ বিভিন্ন ধৰণৰ সমস্যাক লৈ তেখেতসকলে দিল্লীৰ যন্তৰ মন্তৰত প্ৰতিবাদ কৰিবলৈ ৰাওনা হ'ব বুলি আমি গম পাইছোঁ। মোৰ সৈতে আছে মোচাৰ কেইবাগৰাকী নেতা, তেখেতসকলৰ সৈতে আমি আলোচনা কৰিবলৈ বিচাৰিম। এই সন্দৰ্ভত চাই থাকক আজিৰ এই বিশেষ প্ৰতিবেদন। এই মুছলিম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় নেতাগৰাকীৰ সৈতে বিভিন্ন পদত থকা নেতাসকলে আমাৰ মাজত উপস্থিত আছে। তেখেতসকলৰ সৈতে আমি প্ৰতিক্ৰিয়া জানিব বিচাৰিম। হয়, ইতিমধ্যে আপোনালোকে যোৱাকালিও আৰক্ষী সঞ্চালক প্ৰধান জি.পি. সিঙৰ সৈতে আপোনালোকে সাক্ষাৎ কৰিছে আৰু আপোনালোকে দিল্লীত ৰাওনা হ'ব বুলি আমি গম পাইছোঁ। ইয়াৰ বিষয়ত কি প্ৰতিক্ৰিয়া জনাব? হয়, চাওক, আমি অসম চমুকে মোচা মুছলিম ছাত্ৰ সন্থাই যোৱাকালি আমাৰ প্ৰতিনিধি দল এটাই তাতে আপোনাৰ জি.পি. সিং ছাৰৰ লগত লগ কৰা হৈছে। তেখেতে আমাক আশ্বাস দিছে যে মুছলিমসকলক উজনিত যি অত্যাচাৰ চলাই আছে তেওঁ তাৰমানে গোটেইখিনি মনিটৰিং কৰা বুলি আমাক কৈছে। কিন্তু চাওক, আমি সদৌ অসম মুছলিম ছাত্ৰ সন্থা চমুকে মোচাই এই যে অসমৰ যিখিনি জ্বলন্ত সমস্যা, যেনেকৈ ধৰক আপোনাৰ অমানৱীয় উচ্ছেদ, এই সোণাপুৰৰ কচুতলিত আপোনাৰ যি উচ্ছেদ হৈছে, তাতে চাওক আপোনাৰ 1925 চনৰ ম্যাদী পট্টা থকা মানুহো তাৰ পৰা উঠি আহিব লগা হৈছে, হয়। গতিকে এই যে তাতে যি অমানৱীয় কাণ্ড হ'ল, আজিও আপোনাৰ গোৱালপাৰাত উচ্ছেদ হৈ আছে। আৰু আপোনাৰ এই পবিত্ৰ বিধানসভাৰ মজিয়াত অসমৰ মুখ্যমন্ত্ৰী এজনে যেনেদৰে ক'লে যে উজনিত তেখেতে কোনো মিয়াক নিৰাপত্তা দিব নোৱাৰে, এইটো গোটেইটো কথাটো সংবিধান বিৰোধী, অসম বিৰোধী, জাতি বিৰোধী আৰু দেশদ্ৰোহিতাৰ কথা। তেওঁ এজন সাংবিধানিক পদত থাকি এনেকৈ কোৱাটো কেতিয়াও কোনো সুস্থ মানুহে এইটো নিবিচাৰে। গতিকে এই ভাষাটোক, তেখেতৰ এই কথাটোক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ, নিন্দা কৰিছোঁ। আৰু তেখেতৰ এই কথাৰ ভিত্তিতে আমি মুছলিম ছাত্ৰ সন্থাই চমুকৈ মোচাই 4 তাৰিখে, অহা মাহৰ 4 তাৰিখে দিল্লী যন্তৰ মন্তৰত আমাৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছোঁ, যাতে তেখেতে যেতিয়ালৈকে আপোনাৰ এটা স্পষ্টীকৰণ নিদিয়ে যে উজনিত তেখেতে উজনি নামনি ভাগ নকৰি গোটেই অসমখনক অসম হিচাপে থাকিব দিয়ক। তেওঁ অসমতে অসমখনক ভাগ কৰিব যদি, তেতিয়াহ'লেতো অসমৰ যিটো পৰিস্থিতি বৰ্তমান আছে তাতোকে উত্তপ্ত হ'ব। আমি চমুকে মোচা মুছলিম ছাত্ৰ সন্থাই গোটেই অসমত গোটেই জাতি জনগোষ্ঠীৰ নিৰাপত্তা বিচাৰোঁ। অকল মুছলিম বুলি কথা নাই, তেখেতে গোটেই কেতিয়াবা বিহাৰী, বঙালী, অমুক তমুক তেনেকৈ মানে জাতিদ্ৰোহী কিছুমান মানে সংগঠনক লগাই জাতিৰ বিৰুদ্ধে বিশৃংখল পৰিস্থিতি এটা অসমত সৃষ্টি কৰিব বিচাৰি আছে। গতিকে আমি এই যি মুখ্যমন্ত্ৰীৰ আপোনাৰ এই চালখিনি গোটেই অসমবাসীয়ে বুজি পোৱাকৈ আমাৰ মুছলিম ছাত্ৰ সন্থাই কাম কৰি আছোঁ। গোটেই অসমবাসীক আমি জ্ঞাত কৰাব বিচাৰোঁ যে দিল্লীত কি কাৰ্যসূচী ৰূপায়ণ কৰিব, কি দাবী লৈ আপোনালোকে দিল্লীৰ যন্তৰ মন্তৰত প্ৰতিবাদ কৰিব? চাওক, আমাৰ তাতে মুখ্য দাবী হ'ল যে অসমত সংখ্যালঘুসকলক, বিশেষকৈ মুছলিম মানুহখিনিক তেখেতে নিৰাপত্তা দিব লাগে। যিহেতু তেখেতে কৈছে যে আমি উজনিত কোনো মিয়াক নিৰাপত্তা দিব নোৱাৰোঁ, এইটোতো অসাংবিধানিক কথা। এখন ঘৰৰে আপোনাৰ 2জন ভাই ককাই, এজনক নিৰাপত্তা দিব আৰু এজনক নোৱাৰে, এইটো কেতিয়াও সমীচীন নহয় আৰু এইটো সংবিধান বিৰোধী কথা। সেই কথাটোক আমি মোচাই পুনৰবাৰ তেখেতৰ এই ভাষাটো আমি গৰিহণা দিছোঁ আৰু এইটো সংবিধান বিৰোধী কথা। গতিকে তেওঁ যেতিয়ালৈকে স্পষ্টীকৰণ নিদিয়ে যে গোটেই অসমৰ যিখিনি জাতি জনগোষ্ঠী আছে, অসমৰ প্ৰত্যেকজন মানুহৰ তেখেতে নিৰাপত্তা নিশ্চিত কৰিব লাগে, আমি মোচাই তাকে বিচাৰোঁ। আৰু এইটোৱে আমাৰ মেইন ইছ্যু যে তেখেতে গোটেই অসমবাসীক সম চকুৰে চাব লাগে। অমুকক নিৰাপত্তা দিব নোৱাৰে, তামুকক নিৰাপত্তা দিব নোৱাৰে, এইটো কেতিয়াও নহয়। যিহেতু তেখেতে এটা সাংবিধানিক পদত আছে আৰু তেখেত অসমৰ এজন মুখ্যমন্ত্ৰী, গতিকে গৃহমন্ত্ৰীৰ দায়িত্বটো আছে, গৃহ বিভাগটো তেখেতৰ আণ্ডাৰতে চলে।
সেইকাৰণে আমি যোৱাকালি আমাৰ প্ৰতিনিধি দল এটাই আপোনাৰ এই আৰক্ষী সঞ্চালক প্ৰধান জি পি সিং ছাৰৰ লগত লগ কৰিছোঁ। লগ কৰি তেখেতক স্মাৰক পত্ৰ আমি প্ৰদান কৰিছোঁ আৰু তেখেতে আশ্বাস প্ৰদান কৰিছে যে গোটেই অসমৰ তেখেতে এই যিখিনি কাণ্ড কাৰ্য হৈ আছে এই গোটেইখিনি তেখেতে আপোনাৰ মনিটৰিং কৰা বুলি আমাক জনাইছে আৰু তেখেতে যাতে তেনেকৈ অপ্ৰীতিকৰ কোনো পৰিস্থিতি নহয় আমি তেখেতক অনুৰোধ জনাইছোঁ আৰু তেখেতে গোটেই পৰিস্থিতি আপোনাৰ কণ্ট্ৰলত ৰখা বুলি আমাক জনাইছে। এইখিনি আন এগৰাকী নেতাৰ সৈতে আমি কথা পাতিবলৈ চেষ্টা কৰিম। কি ক'ব আপোনালোকে ইতিমধ্যে বিভিন্ন ধৰণৰ সংখ্যালঘু মুছলমানৰ ওপৰত যি অমানৱীয় দৃষ্টিৰে চৰকাৰে মাহিমাকৰ দৃষ্টিৰে চৰকাৰে চাই আছে, আপোনালোকে কি ক'ব? কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিভিন্ন সময়ত কৈছে যে অসমখনক ভাৰতৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ ৰাজ্য বুলি ঘোষণা কৰিছে কেইবাটাও সভাত, কিন্তু দেখা পোৱা গৈছে সিদিনা যি 5টা ৰাজ্য সকলোতকৈ দুখীয়া তাৰ ভিতৰত অসমো এটা পৰিলক্ষিত হৈছে। এই বিষয়ত মোচাই কি প্ৰতিক্ৰিয়া জনাব হিমন্ত বিশ্ব শৰ্মাক? চাওক, মুছলিম ছাত্ৰ সন্থা অসম মোচাই মুখ্যমন্ত্ৰীয়ে দিয়া বাৰে বাৰে আমাৰ এই মুছলিম বিৰোধী প্ৰতিক্ৰিয়াৰ বিষয়ে আমি স্পষ্ট কথা আমি মুখ্যমন্ত্ৰীক বিৰোধ কৰিছোঁ। মুখ্যমন্ত্ৰীয়ে দিয়া সদনত যি প্ৰতিক্ৰিয়া উজনি অসমত মিয়া যাব নালাগে বুলি কোৱা মন্তব্যবোৰ কিমান দূৰ যুক্তিপূৰ্ণ আচলতে। আৰু উজনি অসমত 30টা সংগঠনৰ নামত যি বীৰ লাচিত খানৰ তৰফৰ পৰা যি এক ভাষ্য মানে উঠাইছিলে আৰু উজনিত এই ধিংকাণ্ডৰ গইনাক লৈ মিয়া খেদা আন্দোলনৰ, মই ভাবোঁ উজনিত ধিংকাণ্ডৰ গইনাক লৈ মিয়া খেদা আন্দোলনৰ আৱশ্যক কি আছিলে? উজনিক এই দৰিদ্ৰ নিম্নৰেখাৰ তলৰ শ্ৰেণীবোৰ যিবিলাকে ইণ্ডাষ্ট্ৰিক ইটা ভাটাত ক'তবা দোকানত কৰ্মৰত হৈ আছিলে, এই ধিংকাণ্ডৰ গইনাক লৈ তেওঁলোকক মাৰপিট কৰা, তেওঁলোকক কাণত ধৰি আঁঠু কৰোৱা, তেওঁলোকক অত্যাচাৰ কৰাৰ আৱশ্যক কি আছিলে? আৰু এই 30টা সংগঠন ক'ৰ আছিলে আচলতে স্পষ্টীকৰণ হ'ব লাগে। আমি নাজানো এইসকল সংগঠন 30টা সংগঠন বাহিৰৰ নে অসমৰ, আমি এতিয়ালৈকে একো নাজানো। তাৰপিছত আমি এটা ষ্টেপ লৈছোঁ আমাৰ মুছলিম ছাত্ৰ সন্থাৰ পৰা। আমি প্ৰত্যেকটো অঞ্চলতে প্ৰত্যেকটো জিলা সমিতিতে আমি এৱাৰনেছ প্ৰগ্ৰাম কৰি আছোঁ, যেতিয়ালৈকে আমাৰ মুখ্যমন্ত্ৰী মহোদয় আৰু শৃংখল চলিহা ডাঙৰীয়াই স্পষ্টীকৰণ নিদিব যে উজনিত মিয়াসকল আহি কৰ্মৰত বা কাম কৰিব পাৰিব, সুৰক্ষিত থাকিব, তেতিয়ালৈকে আমি উজনিত কোনো মিয়াসকলক মানে কামত যাব নালাগে বুলি আমি ইতিমধ্যে আহ্বান জনাইছোঁ। তেওঁলোকক আমি এৱাৰনেছ প্ৰগ্ৰামৰ জৰিয়তে আমি সকীয়াই দিছোঁ যাতে মুখ্যমন্ত্ৰী যেতিয়ালৈকে সুৰক্ষিত কৰিব পৰা নাই, সুৰক্ষিত কৰাৰ চিন্তা কৰা নাই, তেতিয়ালৈকে কোনো মিয়া মানুহ উজনিত যাব নোৱাৰে। আৰু বিভিন্ন সময়ত মিয়া মুছলমানসকলক এই বাংলাদেশী বুলি তুচ্ছতাচ্ছিল্য কৰা যি এক শব্দ, যি এক ভাষ্য প্ৰতিটো অঞ্চলতে যিটো আমাক তুচ্ছতাচ্ছিল্য মিয়া মুছলমানক যি বাংলাদেশী বুলি তুচ্ছতাচ্ছিল্য কৰি আছে, আচলতে মই ভাবোঁ এইসকল যদি প্ৰকৃত বাংলাদেশী হয় তেতিয়াহ'লে এইসকলক কোনে দিলে আধাৰ কাৰ্ড, কোনটো বিভাগে দিলে ৰেচন কাৰ্ড, কোনটো বিভাগে দিলে ভোটাৰ প্ৰুফ, এইসকল আচলতে যদি প্ৰকৃত বাংলাদেশী তেতিয়াহ'লে কোন বিভাগীয় কৰ্তৃপক্ষই এই ডকুমেণ্টছখিনি দিলে, এওঁলোকক আগতে আমি বিচাৰ মানে এওঁলোকৰ ওপৰত মানে এটা আইনী ব্যৱস্থা হ'ব লাগে বুলি আমি দাবী জনাইছোঁ মোচাৰ ফালৰ পৰা। ইতিমধ্যে দেখা পোৱা যায় বিভিন্ন সময়ত যিবোৰ অপকৰ্ম হয়, আন এগৰাকী নেতাৰ সৈতে আমি আলোচনা কৰিব চেষ্টা কৰিম। যিকোনো বিতৰ্কিত বা অন্যথাই যিকোনো এটা অৱস্থাতে সোমাই পৰে মিয়াৰ নাম, আচলতে মিয়াই অপকৰ্মৰ লগত জড়িত থাকে, কিন্তু আমি এয়া দেখা পোৱা নাই। বিভিন্ন ধৰ্মাৱলম্বী লোকসকলেও যেনেকুৱা ধৰ্ষণৰ নিচিনা অপৰাধ কাণ্ডৰ লগত জড়িত আছিল। আপোনালোকৰ প্ৰতিক্ৰিয়া কি থাকিব? শুনক, মিয়া যদিন কৰিছে মিয়া অপৰাধী অপৰাধী অপৰাধী, কোনো জাতি ভেদ নাই। সি যিয়ে হওক, মিয়া হওক বা হিন্দুৱে হওক, যিয়ে হওক, ইয়াক উচিত শাস্তি দিয়ক। আমি চৰকাৰৰ লগত একমত আছোঁ। তো এনেকুৱা যাতে মিয়া অকল এজন মিয়া কৰিব, সকলো অসমৰ মিয়া দোষী, ইয়াৰ এনেকুৱা যাতে নকয়। অপৰাধীক আপোনালোকে শাস্তি বিচাৰে নে নাই? অপৰাধী শাস্তি বিচাৰোঁ আমি। কেনেধৰণৰ শাস্তি বিচাৰে? শাস্তি আইনে যেনেকুৱা বিচাৰে এনেকুৱাই আমি বিচাৰোঁ। আইনে কঠোৰ শাস্তি দিব লাগে অপৰাধীক, যিয়ে অপৰাধী হওক। এয়া আছিল মুছলিম ছাত্ৰ সন্থা চমুকৈ মোচাৰ প্ৰতিক্ৰিয়া।